যোৰহাট দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এতিয়া আঁচনি মুকলি কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সংহাৰী বানপানী আৰু প্ৰতিকূল বতৰকো নেওচি প্ৰবল বৃষ্টিপাতৰ মাজতে যোৰহাট দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ টিয়কৰ তামুলী চিগাত মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়ে শুভ উদ্বোধন কৰে জল জীৱন মিছনৰ এটি পানী যোগান আঁচনি। উল্লেখযোগ্য যে সমগ্ৰ অসমত বানৰ বিভীষিকা চলি থকাৰ সময়তে যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগে টিয়কৰ তামুলী চিগা অঞ্চলৰ ৰাইজৰ কাৰণে মুকলি কৰিলে বিশুদ্ধ খোৱা পানী যোগান আঁচনি। ইতিমধ্যে যোৰহাট জিলাত সম্পূৰ্ণ এসপ্তাহ ধৰি বানৰ তাণ্ডৱ চলি আছে। তাৰ সমান্তৰালভাৱে যোৰহাট জিলা প্ৰশাসনৰ তত্বাৱধানত বানাক্ৰান্ত ৰাইজক সকাহ দিবৰ বাবে সকলো বিভাগ সক্ৰিয় হৈ পৰা দেখা পোৱা গৈছে। স্বাধীনতা কালৰ পৰা খোৱা পানীৰ সমস্যা থকা তামুলী চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩১৯ ঘৰ লোকক নিয়মীয়াভাৱে ঘৰে ঘৰে পানী যোগান ধৰিবৰ বাবে দ গয়া গণক পানী যোগান আঁচনিখন মুকলি কৰাটোৱে এই ভিতৰুৱা অঞ্চলটোলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিকূল বতৰক নেওচি আজি আঁচনিটোৰ শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাত উচৰ্গা কৰে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট MTV এক্সপ্ৰেছ। দগয়া গণক এই পানী যোগান আঁচনি মৰিয়নি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত নতুন মৰিয়নি সমষ্টিৰ এলেকাত অন্তৰ্ভুক্ত এই পানী যোগান আঁচনি খুব সুন্দৰৰূপে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল কণ্ট্ৰেক্টৰ সকলোৱে মিলি আজি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিলে। আজি উদ্বোধন কৰিব পাৰিলোঁ। ৩১৯ ঘৰ পৰিয়ালে লাভ কৰিব। ১১ কিলোমিটাৰ বাট প্ৰায় পাইপেৰ যোগেদি সংযোগ কৰা হৈছে আৰু ইয়াৰ পৰা প্ৰায় যদিও ৩১৯,০০০মান পৰিয়ালৰ লোক উপকৃত হ'ব। আমি পানী খাই চালোঁ, খুব সুন্দৰ পানী আৰু মিনাৰেল ৱাটাৰ বটল অৰ্থাৎ বটলত কিনা পানী এই পানী সমানে যিটো মাত্ৰা দেখা পালোঁ, যিটো এই খুব সুন্দৰ আৰু ইয়াৰ পৰা ৰাইজ উপকৃত হ'ব। এটাই ভাল লাগিছে যে আজি স্বাধীনতা ৭৫ বছৰ পাৰ হ'ল। এটা বিশেষ ৰাজনৈতিক দল অৰ্থাৎ কংগ্ৰেছ দলে শাসন কৰিছিলে প্ৰায় ৬০ বছৰ ওচৰা-ওচৰি। এই ৬০ বছৰতকৈ অধিক কাল শাসন কৰা কংগ্ৰেছ দলৰ চৰকাৰ সময়ত কিন্তু এই পানী যোগান আঁচনি নিৰ্মাণ কৰিব নোৱাৰিলে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি এই পানী যোগান আঁচনিৰ বাবে ধন্যবাদৰ পাত্ৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বড়ো ডাঙৰীয়াৰ যিটো তৎপৰতাত আজি বিভাগটোৰ আঁচনিসমূহ ৰূপায়ণ কৰিছে আমি শলাগ লৈছোঁ আৰু মোৰ দৃঢ় বিশ্বাস এই পানী যোগান আঁচনিৰ পৰা ৰাইজ যথেষ্ট প্ৰকাৰে উপকৃত হ'ব।